অক্টোবৰৰ শেষত শিৱসাগৰত 1 লাখ খিলঞ্জীয়াই দিব হুংকাৰ দিব খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে খিলঞ্জীয়াৰ অৰ্থনৈতিক প্ৰভুত্ব স্থাপনৰ বাবে উজনিৰ 30টা জাতীয় সংগঠনৰ উমৈহতীয়া মঞ্চৰ ঘোষণা ৰঙাদী অনন্তকালৰ কাৰণে খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব থকাৰ উদ্দেশ্যে অক্টোবৰ মাহৰ শেষৰ ফালে শিৱসাগৰত এখন বিশাল গণ সমাৱেশৰ আমি আয়োজন কৰিছো। এই আন্দোলনখনত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে ভাবিবলৈ বাধ্য হ'ব যে এইবাৰ থলগিৰি খিলঞ্জীয়া ৰাইজ জাগ্ৰত হৈছে আৰু তেখেতলোকৰ পক্ষত থাকি সিদ্ধান্ত গ্ৰহণ কৰাটো থলগিৰি খিলঞ্জীয়া ৰাইজৰ নিৰ্বাচিত চৰকাৰখনৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য বুলি তেখেতলোকে ভাবিব। 1 লাখ খিলঞ্জীয়া মানুহ একেলগে জয় অসম বুলি চিঞৰি শিৱসাগৰ আকাশ বতাহ কপাই তুলিব আৰু খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কাৰণে ভূমি অধিকাৰ, সম্পদ অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ সকলোবিলাক অধিকাৰৰ কাৰণে এখন দীঘলীয়া সংগ্ৰাম কৰিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজ আগবাঢ়ি আহিব। অনা অসমীয়া আৰু বংগমূলীয় মুছলমানৰ আগ্ৰাসন ৰোধী খিলঞ্জীয়াৰ হাতলৈ অৰ্থনৈতিক অধিকাৰ লৈ অহাৰ স্বাৰ্থতেই হ'ব এই সমাৱেশ। ধৰ্মীয় মেৰুকৰণ, জনগোষ্ঠীয় পৃথকীকৰণ বা সাম্প্ৰদায়িকতাৰ নামত ভাগ ভাগ নকৰি খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে হ'ব এই জাগৰণ। আৰু যিসকল মানুহে এই সংগ্ৰাম কৰিবলৈ যাওঁতে ৰাজনৈতিক দৃষ্টিকোণেৰে কথাবিলাক চাব, যিসকল ব্যক্তিয়ে ৰাজনীতি কৰিবলৈ আমাৰ মাজত যাব, এই কামবিলাক কৰিবলৈ গ'লে হিন্দু মুছলিম কথাবিলাক ট্ৰাম্প খেলিব, সাম্প্ৰদায়িক কথা বতৰাবিলাক ক'ব, জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনাৰ কথা ক'ব, তেখেতলোকক কিন্তু থলগিৰি খিলঞ্জীয়া ৰাইজে উচিত প্ৰত্যুত্তৰ দিব লাগিব। কাৰণ সংগ্ৰাম আৰম্ভ হ'ব থলগিৰি খিলঞ্জীয়া ৰাইজৰ অস্তিত্বৰ কাৰণে। এই সংগ্ৰাম আৰম্ভ হ'ব অনাদি অনন্তকালৰ কাৰণে অসমত থলগিৰি খিলঞ্জীয়া ৰাইজৰ দবদমনি থকাৰ কাৰণে। ইয়াত কোনো ধৰ্মীয় উন্মাদনাৰ কথা বতৰাবিলাক নাহিব, ইয়াত কোনো সাম্প্ৰদায়িক কথা বতৰা নাহিব, ইয়াত কোনো জনগোষ্ঠীয় সংকীৰ্ণ চিন্তা চেতনাৰ কথা নাহিব, ইয়াত কোনো সম্প্ৰদায়ৰ কথা নাহিব। 30 সংগঠনৰ উমৈহতীয়া মঞ্চৰ নেতৃত্বৰ দাবী দিছপুৰৰ বৰ্তমানৰ চৰকাৰ খিলঞ্জীয়াৰ দ্বাৰা গঠিত। একেদৰেই শিৱসাগৰৰ স্থানীয় বিধায়ক অখিল গগৈও খিলঞ্জীয়াৰ পক্ষত। কাজেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু অখিল গগৈয়ে খিলঞ্জীয়াৰ সংগ্ৰামৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিব বুলি আশাবাদী তেওঁলোক। এইখন চৰকাৰ যিখন চৰকাৰ বনিছে সেইখন চৰকাৰ খিলঞ্জীয়া ৰাইজে বনাই দিয়া চৰকাৰ। গতিকে তেখেতলোকেতো খিলঞ্জীয়া পক্ষত থাকি সিদ্ধান্ত ল'ব বুলি আমি ভাবিছোঁ। ভৱিষ্যতলৈ যাতে এই মুখ্যমন্ত্ৰীজনে খিলঞ্জীয়া পক্ষত থকা মুখ্যমন্ত্ৰী বুলি যাতে এটা বাৰ্তা দি যাব পাৰে, তাৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছোঁ। এই খিলঞ্জীয়া কথা ক'বলৈ যাওঁতে ধৰ্মীয় মেৰুকৰণ, সাম্প্ৰদায়িক কথা বতৰা আৰু জনগোষ্ঠীয় চিন্তা চেতনাৰ মাজত তেখেতৰ চিন্তাধাৰা যাতে সীমাবদ্ধ নাথাকে। অখিল গগৈৰ ভূমিকা আৰু খিলঞ্জীয়া পক্ষত থকা এটা ভূমিকা। ওৰেটো জীৱন অসম আৰু অসমীয়াৰ কাৰণে কাম কৰিছে, জেল খাটিছে, ইমান সংখ্যক জেল তেওঁ খাটিছে, গতিকে অসমৰ কোনো এজন সংগ্ৰামী নেতা ইমান জেল খটা নাই। কিন্তু 30 সংগঠনৰ মাৰোৱাৰী বিহাৰী বনিয়া বা অনা অসমীয়া বিৰোধী সংগ্ৰামক বাহবা দিয়া একাংশৰ আকৌ বংগমূলীয় মুছলমানৰ বিৰুদ্ধে 30 সংগঠনে মাত মাতিলেই বিচাই ডকাৰী ডাকে। গতিকে তেনে একাংশ লোকলৈ পোনপটীয়া প্ৰশ্ন 30 সংগঠনৰ যে আমি কৰা যিখন সংগ্ৰাম, এই সংগ্ৰামখনত আমি দেখা পাইছোঁ যেতিয়া আমি কোনোবা অনা অসমীয়া, মাৰোৱাৰী আৰু বিহাৰীৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰোঁ বা আন্দোলন কৰোঁ, তেতিয়া এচাম মানুহে আমাক সমৰ্থন জনায়। আৰু যেতিয়াই আমি সন্দেহযুক্ত নাগৰিকৰ প্ৰসংগটো আহে, সন্দেহযুক্ত নাগৰিকৰ প্ৰসংগ আহে, ন্যায়ৰ প্ৰসংগ আহে, তেতিয়া এই চাম মানুহৰ কিন্তু গাত বিচাই ডকাৰী ডাকে, তেওঁলোক আঁতৰি যায়, তেওঁলোকে তেতিয়া মৌনতা অৱলম্বন কৰে। সমান্তৰালকৈ বিৰোধী কংগ্ৰেছলৈ প্ৰশ্ন 30 সংগঠনৰ। কাৰ পক্ষত কংগ্ৰেছ স্পষ্ট কৰক স্থিতি। আমি চৰকাৰী পক্ষৰ সিদ্ধান্তসমূহক, জাতি বিৰোধী সিদ্ধান্তসমূহক বিৰোধিতা কৰা মানে বিৰোধী ৰাজনৈতিক দলক সমৰ্থন কৰা নুবুজা, এই কথাটো আমি বাৰে বাৰে কৈ আছোঁ। এই গোটেই যি পৰিস্থিতি, আমাৰ যিখন সংগ্ৰাম বিপথে পৰিচালিত কৰিবৰ কাৰণে বিৰোধী পক্ষৰ পৰা একত্ৰিতভাৱে বিভিন্ন পক্ষই বাৰে বাৰে হেঁচা দি বাৰে বাৰে তেখেতসকলে এনেকুৱা ধৰণৰ মন্তব্য কৰি আমাৰ সংগ্ৰামখন বিচলিত কৰিব বিচাৰিছে আৰু অসমৰ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে। কংগ্ৰেছৰ বিৰুদ্ধে 30 সংগঠনৰ এই সন্দেহৰ কাৰণ মিয়াখেদা পৰ্বক লৈ বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰক সমালোচনা কৰিবলৈ গৈ 30 সংগঠনৰ সম্পৰ্কে কৰা কেতবোৰ মন্তব্য। 24 ঘণ্টাৰ ভিতৰত দেৱব্ৰত শইকীয়াক স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাই 30 সংগঠনে। অন্যথাই 4 ছেপ্টেম্বৰত কংগ্ৰেছে শিৱসাগৰত আয়োজন কৰা বিশাল সভা হ'বলৈ নিদিয়াৰ হুংকাৰ 30 সংগঠনৰ উমৈহতীয়া মঞ্চৰ। দেৱব্ৰত শইকীয়াদেৱে অসমত ল এণ্ড অৰ্ডাৰ পৰিস্থিতিৰ কথা ক'বলৈ গৈ খিলঞ্জীয়া ৰাইজৰ এই 30টা সংগঠনক
যি ধৰণৰ উপলুঙা কৰিলে, তাচ্ছিল্য কৰিলে, এছেম্বলিত যিটো বক্তব্য ৰাখিলে, সেই বক্তব্য আমি দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ। 30টা অৰাজনৈতিক সংগঠনক যিদৰে আপুনি আঙুলি টোৱালে, তাৰ কাৰণে আমি 24 ঘণ্টা সময়সীমা আপোনাক বান্ধি দিছোঁ। যদি 24 ঘণ্টা সময়সীমাৰ ভিতৰত যদি আপুনি নিজৰ স্থিতি যদি স্পষ্ট নকৰে যে 4 তাৰিখৰ দিনা শিৱসাগৰত আপোনালোকৰ যিখন সভা অনুষ্ঠিত হ'ব, সেই সভাখন আমি 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে শিৱসাগৰত আমি পাতিবলৈ আমি দিব নোৱাৰোঁ। আৰু 30 সংগঠনৰ এই উষ্মা প্ৰকাশৰ পাছতেই APCCৰ সভাপতি ভূপেন বৰাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া। জাতীয় সংগঠনে মাতিলে এই আলোচনাৰ বাবে আগবাঢ়ি যাব APCC। আমি অসমৰ জাতীয় সংগঠনৰ লগত মুকলিমূৰীয়াকৈ মুখামুখিকৈ বহিবলৈ সাজু আছোঁ। তেখেতসকল আমাৰ গুৰিলৈ আহিব নালাগে। আমি বিৰোধী ঐক্য মঞ্চ অসম, মই আজি আনুষ্ঠানিকভাৱে তেখেতসকলক আহ্বান জনাইছোঁ। আমাক আপোনালোকে মাতক, আপোনালোকৰ সময়মতে মাতক। কাৰণ ৰাজনৈতিক দলৰো দায়িত্ব হৈছে জাতীয় সমস্যা সমাধান কৰা, জাতীয় সমস্যা সমাধানত নেতৃত্ব দিয়া। আমি আপোনালোকৰ পৰা জানিব বিচাৰোঁ, বুজিব বিচাৰোঁ যে সমস্যাবিলাকৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ দৃষ্টিভংগী কেনেকুৱা। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।